একদম বৰবাদ কৰি দিলে দেই বানপানীয়ে। বৰ দুখ লাগে এইবিলাক চাই। চাওকচোন কিমান পানী দেই, বাপৰে। ক'ত আহি নামি গ'লোঁ, নিজে গাড়ী চলাই আছোঁ, ভয়ো লাগে দেই। ইমান গাঁত আছে, ক'ত গৈ সোমাই কোনো ঠিক নাই। চাওকচোন কি শিৱসাগৰ আৰু আজি কি হৈ গ'ল চব, কি অৱস্থা শিৱসাগৰৰ দেই। এনেকুৱা পৰিস্থিতি চাই বৰ দুখ লাগে দেই, সঁচা কথা। কি পানী। ৰাতিৰ বাজে 12টা আৰু আমি বৰ্তমান আছোঁ আমাৰ জখলাবন্ধা, কলিয়াবৰ জখলাবন্ধা NRL পেট্ৰল পাম্পত। আৰু ইয়াত কৃষ্ণ আশীৰ্বাদত আৰু ওলাইছোঁ বানপীড়ি ৰাইজৰ সহায় কৰিবলৈ। আৰু গাড়ীত এতিয়া ফুল টেংকি কৰাই লওঁ আৰু লাহে লাহে ইয়াৰ পৰা ওলাই গৈ থাকোঁ। গোটেই ৰাতি আৰু লাগিবই যাওঁতে, কাৰণ 12টা যদি বাজিলে নহ'লেও 5-ৰ পৰা 6 ঘণ্টা সময় লাগে। শিৱসাগৰ নাজিৰালৈকে যাওঁতে সময় লাগিবই। তো আৰু লাহে লাহে ইয়াৰ পৰা ওলাই গৈ থাকিম, আপোনালোকে চাই থাকক। আৰু এয়া আমাৰ মানুহৰ দুখত মানুহৰ কাষত সহমিত্ৰতাৰ সেতু বন্ধাৰ পবিত্ৰ প্ৰয়াসেৰে কলিয়াবৰৰ যুৱকৰ উজনিলৈ বানপীড়িত ৰাইজৰ সহায়ৰ যাত্ৰা। আৰু এই সহায়ৰ যাত্ৰাতেই মানুহে মানুহৰ বাবে আৰু মানুহে মানুহৰ বাবে সেইদৰেই মানুহৰ নিচিনা আৰু চলিছোঁ। ভগৱানে তেনেকৈ ৰাখিছে আৰু মানুহৰ সহায় লৈ আগবাঢ়ি আছোঁ আৰু তেনেকৈ লাহে লাহে আৰু গৈ থাকোঁ। আৰু তেল ভৰাই ল'লোঁ আৰু আমাৰ ভাইককে আৰু লগ সমনীয়াই মিলিজুলি একেলগে ওলাইছোঁ আৰু শিৱসাগৰ নাজিৰালৈকে যাম যিহেতু। আৰু গাড়ী এইফালে লোড মালে মানুহে একেলগে গৈ আছোঁ। বেয়া নাপাব আৰু এনেকৈয়ে যাব লাগিব আৰু ন, এনেকৈয়ে গৈ থাকিম আৰু লাহে লাহে গৈ থাকোঁ। তো এতিয়া মোৰ অলপ গাড়ী চলাই দিব লাগে, তো ব'লক লাহে লাহে গৈ থাকোঁ। মই অলপ ড্ৰাইভ কৰি দিওঁ। আৰু এইফালে চব ঢালাই, এয়া চব ঢালাই দিছে আৰু আমাৰ দাদাজনৰ নামেই মই সোধা নাই দেই। নামটো কৈ দিব। ভাস্কৰ। আমাৰ ভাস্কৰৰ নামে একে নামতে আছে। তো আমাৰ গাড়ীখন এইফালে আছে, অন্ধকাৰত আছে বাৰু। আমি ইয়াত পদ্মণি, লক্ষীমণি, মাণিক সিহঁতৰ যেতিয়া চিট গাড়ী বান্ধো, এইটোহে আমাৰ VVIP যোনটো আমাৰ কেম্প আছে বাগৰিৰ। তো ইয়াতেই ধাবাত খাবলৈ আহিলোঁ। আৰু আমাৰ গাড়ী এইফালে এয়া ৰাধাকৃষ্ণ। তো মালে মানুহে একেলগে আহি আছোঁ, তাৰ বাহিৰে এইবিলাক বেলেগ ছাইডৰ গাড়ী। তো ইয়াতে ভাবিছোঁ খোৱা বোৱা কৰি ৰাতি দিনটো কি হ'ল মানে, দিনটো এইবিলাক মাল বস্তু ক'ৰবাৰ পৰা দোকানৰ পৰা কিনি আনি আকৌ সজালোঁ, পেকেট কৰিলোঁ, টোপোলা বনালোঁ, এইবিলাক কৰোঁতে দিনটো গ'লেই, খোৱা বোৱা পাহৰিলোৱে। এতিয়া ৰাতি 1টা বাজে, এতিয়াহে আমি খাম কিবা এটা আৰু দেই। এয়া চাওক ৰুটি সেকিয়ে আছে এতিয়ালৈকে নহয়। এঘণ্টা ধৰি বহিয়ে আছোঁ। আমাক চিনি পাই যায় কাৰণে আমাক লেট কৰাইছে। ইমান কাষ্টমাৰ আছিলে, ট্ৰাকৰ ড্ৰাইভাৰ চবকে বিদায় দি দিলে। এতিয়া আমাকহে নিদিয়ে আৰু আমি বহি এতিয়া আমনি আৰু কিমান বহিনো থাকিম, আমনি লাগিছে দেই। আজি আমাক 2 ঘণ্টা লেট কৰাই দিলে দেই, 2 ঘণ্টা লেট হৈ গ'ল। আমি এতিয়া শিৱসাগৰ পাওঁতে কিমান সময় লাগে, বাগৰিতে এতিয়া 2 ঘণ্টা ধৰি ফচি আছোঁ। এতিয়া বহুত জল্দি কৰি আছে, কি কৰোঁ নকৰোঁ কৰি আছে। এই চিনাকি মানুহৰ ওচৰত আহিলে সেইটোৱে জ্বালা দেই বহুত। এয়া বুঢ়ীমাই মন্দিৰ। গোটেই ৰাতি গাড়ী চলাই আহি অৱশেষত শিৱসাগৰ জিলাত আহি পালোঁ দেই। আৰু শিৱসাগৰ আহিয়ে মানে এতিয়া টাউনত সোমোৱাই নাই, ইমান পানী চাৰিওপিনে চাবনে। এয়া চাওক ৰাতিপুৱা 5টা বাজিলে আহি শিৱসাগৰ পাই গ'লোঁ। এতিয়া এসপ্তাহমান পিছত আহিলোঁ, তথাপিও পানী কমাই নাই। আৰু আজি গোটেইটো ৰাতিয়ে বৰষুণ পালোঁ, এতিয়ালৈকে বৰষুণ পৰি আছে। বৰ্তমান এয়াই শিৱসাগৰ টাউনৰ অৱস্থা দেই, একদম বৰবাদ কৰিলে দেই বানপানীয়ে। বৰ দুখ লাগে এইবিলাক চাই। চাওকচোন কিমান পানী দেই, বাপৰে। ক'ত আহি নামি গ'লোঁ, নিজে গাড়ী চলাই আছোঁ, ভয়ো লাগে দেই। ইমান গাঁত আছে, ক'ত গৈ সোমাই কোনো ঠিক নাই। চাওকচোন কি শিৱসাগৰ আৰু আজি কি হৈ গ'ল চব, কি অৱস্থা শিৱসাগৰৰ দেই। এনেকুৱা পৰিস্থিতি চাই বৰ দুখ লাগে দেই, সঁচা কথা। কি পানী।
একেবাৰে বৰবাদ কৰি দিলে শিৱসাগৰ। গাড়ী মটৰৰ অৱস্থা নাই, ইমান পানী হৈছেনে। গোটেইটো টাউনটোৱে পানী, এইফালে গাঁত আছে, গোটেই টাউনটোতেই পানী। ৰিক্স হৈ যায় ন, কোনফালে ফুটপাথ আছে কি আছে, কোনফালে গৈ সোমাব। চাওকচোন গাড়ীটো কেনেকৈ আহি আছে, চাওক কিমান পানী, চাৰিওপিনে পানীয়েই পানী। চাওক অৱস্থা, গোটেইটো পানী। আৰু আহি নাজিৰা পাই গ'লোঁ। নাজিৰা বৰ্তমান পাৰ্থহঁতৰ ঘৰত আছোঁ। পাৰ্থ লৈ যাব এতিয়া। পাৰ্থ ক'ত যাম আমি বান সাহাৰ্য দিবলৈ? শিৱসাগৰৰ বেতবাৰী ন, নিমাই যাম। আৰু পদ্মণি মানে পদ্মণিক বান্ধি থৈ যাব, মানে কল দিনটোৰ কাৰণে সৰহকৈ কল দি কৰি যাব। পাৰ্থ আমাৰ লগত যাব। আৰু এইফালে চাওক বৰটোকোলা, চাইছেনে? শামুক ভঙা, বৰটোকোলা নহয়, চাওক অপেন বিল ষ্টক হয়। এয়া চাওক শামুক ভঙা, চাওক একেলগে কিমান শ একেলগত আছে মানুহে ঘৰৰ আগপিনে। চাওকচোন এয়া চাওক কিমান একেলগে, চাইছেনে? আৰু তাৰ মাজতে এইফালে পদ্মণিক পাৰ্থ পানী খুৱাই আছে। পাৰ্থ এইফালে বানপানী হৈছিলে। ৰাস্তাটোলৈকে হৈছিলে ন, মানে 2 ফুটমান হৈছিলে ৰাস্তাৰ পৰা। এইফালে পদ্মণিয়ে পানী খাই আছে, পাৰ্থ টিউবৱেল মাৰি দিছে। পদ্মণিক পানী খুৱাই কৰি সৰহকৈ কলগছ দি কৰি আমাৰ লগত দিনটোৰ কাৰণে আৰু ওলাব পাৰ্থ আকৌ। আৰু পাৰ্থৰ দেউতা আহিব তাৰপিছত পদ্মণিক চাবলৈ, দিনটো চোৱা চিতা কৰিব। আকৌ আবেলি আহিব পাৰ্থ, সেই গা পা ধুৱাব, আকৌ খানা চানা দিব, তেনেকৈ ৰাখে। এয়া তাৰ পানী খোৱা হৈ গ'ল। এতিয়া ব'লক তাত নি থানত কলগছ সৰহকৈ দি কৰি আৰু আমি বানপানীৰ সাহাৰ্য দিবলৈ গৈ থাকোঁ আৰু লাহে লাহে। চাওকচোন কি মাতিছে দেই শামুক ভঙা চৰাই, চাওক বহুত আছে একেলগে, বহুত আছে একেলগে। পদ্মৰ লগত গৈ থাকোঁ। আৰু এতিয়া পদ্মণিক কলগছ ভাঙি কৰি এতিয়া বান সাহাৰ্য দিবলৈ যাম। কিন্তু আজিৰ পৰা মই 10 দিনমান আগত শিৱসাগৰ নামতি আৰু নাজিৰাতে আহিছিলোঁ। তেতিয়াতো আৰু আহি পেলাই বানপানীৰ মাজতে আবদ্ধ হ'লোঁ। আৰু পাৰ্থই আহি নাজিৰাত নিজৰ ঘৰত আহি সি ফচি গ'ল, পানীত ক'তো যাবই নোৱাৰে। তো পদ্মণিৰ লগত মই প্ৰায় 9 দিনমান একেলগতে আছিলোঁ। আৰু নিজৰ মৰম লগা ভালপোৱা হাতীখিনি কেনেকৈ এৰি থৈ যাওঁ ঘৰত, সেইবুলি আৰু পাৰ্থ নহালৈকে পদ্মণিৰ ওচৰত আছিলোঁ। আৰু পদ্মৰ বাবু আৰু পদ্মণিক লৈ বাবাটো আকাশ, আশিক, মই, এইফালে অজয় দা, তো গোটেইখিনি আছিলোঁ মৰম লগা হাতীকেইটাৰ লগত। তো আকৌ পাৰ্থই বানপানী কমাৰ পিছত আকৌ নামতি গাঁৱত গ'ল। নামতিৰ পৰা আকৌ গৈ পদ্মণিক লৈ আহিলে নিজৰ ঘৰলৈ। তো এয়াই পদ্মণি। তো পদ্মণিক কলখিনি দিয়াৰ পিছত আৰু লাহে লাহে গৈ থাকিম। তো এইডাল গছতে দিব, এগালমান কলগছ দি দিব, 8-10 ডালমান দি দিব খাবলৈ। তো খুৱাই কৰি দিনটো খাই থাকিব, আমিও বান সাহাৰ্য দি কৰি আহিম পিছত পদ্মণিৰ ওচৰত। তাৰপিছত পদ্মণিক দেখুৱাম বাৰু আপোনালোকক। তো এতিয়া সেয়া উঠি লৈছে আৰু পাৰ্থ, পদ্মণি ইয়াতে খাই থাকক, আমি লাহে লাহে ওলাই যাওঁ দেই। এতিয়া আৰু আমি ওলাইছোঁ ন, এতিয়া আৰু কোনখন গাঁৱত যাওঁ আমি নিজেও নাজানো। ঠিক আছে, মোৰ বন্ধু পাৰ্থ চাংমাই, তাক লৈ ল'লোঁ, তাক গাড়ীৰ আগতেই দি দিলোঁ। তো ই এড্ৰেছবিলাক দিব, আৰু ক'ত দিব লাগে নিদিব লাগে আমিতো নাজানো। ক'ত পানী বেছি হৈছে, ক'ত মানুহে বেছিকৈ কষ্টত আছে, আমাৰ আই মাতৃসকল, সিহঁতৰ ওচৰলৈ লৈ যাব। তো আমাৰ টীম এয়া, আৰু এনেকৈ ওলমি গৈ আছোঁ আৰু লাহে লাহে। চাওকচোন গাড়ীত মানুহ একেলগে গৈ আছোঁ। আমাৰ পিছফালে আৰু এটা গাড়ী আছে, এই দাদাজন হ'ল নামচাৰৰ পৰা আহিছে। আৰু মানে মই ফেচবুকত চিনাকি, দাদাৰ এড্ৰেছবিলাক গম নাপায়, সেইকাৰণে আমাৰ লগতে লগ দিছে। এই দোকানতো হ'ব নেকি ন? দুখন গাড়ীত একেলগে গৈ আছোঁ আৰু তেনেকৈ। এয়া মাল বস্তু আৰু
এখন আমাৰ পুৰণা গাঁও পাৰ্থহঁতৰ গাঁৱতে আহিলোঁ। পাৰ্থৰ জন্মস্থান ইয়াত। মোৰ জন্ম ইয়াতে বেতবাৰী চাংমাই গাঁও। এইফালে সোমাই দিবি। আৰু ইয়াতে আহি পালোঁ। যি পানী বাপৰে পানী দেই। অঁ গাড়ী যাব এই ৰাস্তা আছে অৱস্থা চাওকচোন চাই দুখ লাগে দেই। চিধা নহয় দে টাৰ্ণিং হয় এইটো টাৰ্ণিং আছে চাওক ৰাস্তা দেখিছে চাওকচোন কি পৰিস্থিতি আছে দেই মানুহবোৰ বহুত কষ্টত আছে দেই। বহুত বেয়া লাগিছে নিজৰ গাঁওখন যদি এনেকুৱা হৈ গৈছে চোৱা অঁ এতিয়াও পানী চিধা বাঁহডালত লাগিব অকণমান ইফালে কাট এই বাঁহতে লাগি গ'ল। আৰু আমাৰ পিছফালে এয়া আৰু আমাৰ এইফালে আছে নামচায়ৰ দাদা সিহঁতো আহিলে। চাওক কি পৰিস্থিতি চাইছেনে সেই চাওক বা দাঙি গাঁৱৰ মাজলৈ গৈ আছো দেই। বহুত বৰ ভিতৰুৱা গাঁও দেই বৰ ভিতৰুৱা গাঁও। আৰু গাড়ীও তেনেকে লৈ যাব নোৱাৰি মানে এই বাঁহ লাগিছে আহি গাড়ীত। বাঁহটো কাটি দিব লাগিছিল। এইখন জেগাখনৰ নাম কি? পাৰ হোলৰ অৱশেষত দেই। এইটো বেতবাৰী চাংমাই গাঁও। বেতবাৰী চাংমাই গাঁও চাওক ইয়াতে ৰখাই দিওঁ দেই অৱস্থা দেই। ইয়াতে ৰখাই দিওঁ ইয়াৰ পৰা মানুহখিনি লৈ যাবহি। অঁ ফোন কৰি মাতিছোঁ ইয়াতে ৰখাই দিম ন। আমাৰ ঘৰতে ৰখাই দিওঁ। এই মোৰটো মোৰ মাথা চাবা অলপ সোমাই দে। তো আমি অৱশেষত আহি পালোঁৱেই শিৱসাগৰ জিলাৰ চাংমাই গাঁৱত। আমাৰ লগ বন্ধুৱে মিলিজুলি এইফালে দি আছে বৰদা আছে আমাৰ পাৰ্থৰ চাংমাই পাৰ্থৰ ক'বলৈ গ'লে পাৰ্থৰ সহযোগতে আহি এইখিনিত পালোঁ। আৰু আমাৰ আগত কোনোবা তেনেকুৱা ৰিলিফ লৈ অহা নাই, আমি প্ৰথম আহিলোঁ। আৰু মই এইটো ক'ব বিচাৰিছোঁ আপোনালোকে আহক, ইয়াত পোৱাই নাই। বহুত জেগাত ডবলকৈ পাই আছে, কিন্তু ইয়াত পোৱাই নাই। ভিতৰুৱা অঞ্চল বুলি কোনোৱে নাহে। তো আপোনালোকক সেইটোৱে কওঁ আহক অলপ ভিতৰ চাইডে আৰু যাবলৈ আমি চেষ্টা কৰিম। এতিয়া যাবলৈ চেষ্টা কৰিম কিন্তু ৰাস্তাটো বুৰি আছে যদি গম পোৱা নাই। চেষ্টা কৰিম গৈ চাওঁ এপাক। ঠিক আছে হয়। এইদৰে চলি আছে। আৰু এই দাদাহঁত আহিছে নামচাৰৰ পৰা, অৰিজিনেলি মৰাণৰ হয়। আৰু দাদা নামচাৰৰ পৰা যোৱাকালি ওলালে। আমি যেনেকৈ যোৱাকালি ঘৰৰ পৰা ওলাইছিলোঁ, দাদাহঁতো যোৱাকালি ওলালে। তো ৰাতিপুৱা আহি শিৱসাগৰ টাউনত লগ পালোঁ। আৰু দাদা মোৰ ফেচবুকৰ জৰিয়তে চিনাকি, আৰু দাদাও আমাৰ লগত লগ দিলে। আমি চিনি নাপাওঁ, নতুন যিহেতু আমাৰ এইবিলাক নতুন জেগা, তো সেইকাৰণে আমাৰ পাৰ্থই আমাক লৈ আহিলে। তো দাদাও এইফালে আছে, আমাৰ গাড়ীও এইফালে আছে। তেনেকৈ মিলিজুলি দি আছোঁ আৰু কাৰণ মানুহে মানুহৰ বাবে যিহেতু, আৰু তেনেকৈ মিলিজুলি একেলগে তেনেকৈ বান সাহাৰ্য দি আছোঁ আমি। আপোনালোকে যেনেকৈ ভাবিছে, ছ'চিয়েল মিডিয়াত যেনেকৈ চাইছে বানপানী যে এনেকৈ হৈছে, তাতকৈ মানে বেছি মানে নিউজত চোৱাতকৈ বেছি ভয়ানক বানপানী হৈছে দেই। শিৱসাগৰখন একদম হেৰি কৰি দিলে। শিৱসাগৰ এনেকুৱা হৈছে নহ'লেও 20 বছৰ লাগিব মানুহখিনি উঠিবলৈ। চাওক এতিয়াও কিমান মানুহৰ চাওক ঘৰৰ ভিতৰতো এতিয়াও পানী আছে, চাইছেনে? আৰু মানুহবিলাকক মই সুধিলোঁ যে আপোনালোকে খোৱা বোৱা ক'ত কৰে? খোৱা বোৱা এনেকুৱা য'ত শিবিৰ বনাইছে, য'ত নামঘৰ আছে, স্কুল আছে, ওখ ঠাইবিলাকতহে খানা বনাই খাই আছে। নিজৰ ঘৰতো বনাবলগীয়াও নাই বা ৰাতি থাকিবলগীয়াও নাই। খালি ঘৰটো পহৰা দিবৰ কাৰণে দিনটো থাকে আৰু মানুহ আহে সাহাৰ্য দিয়াৰ কাৰণে ঘৰৰ আগত ৰখে। আৰু ঘৰৰ আগত মানে পদূলিতো ৰখিব নোৱাৰে, কাৰণ ৰাস্তাত ৰখি থাকে। নহ'লে পদূলিত ৰখিবলৈও মানে ঠাই নাই, গোটেইখিনি পানী আৰু পানী। চাওক পানী চাইছেনে কিমান সোঁত পানী। তামুলী বজাৰ চাংমাই গাঁৱত আছোঁ, আৰু ইয়াত এতিয়া বান সাহাৰ্য অলপ দি আছোঁ ৰাইজক। আৰু গাঁৱৰ ৰাইজ ওলাই আহিছে, এজন দুজনকৈ আহিছে ওলাই। আৰু এতিয়া শাৰী পাতি নিজৰ ভাগৰ এটা এটাকৈ টোপোলা লৈ আছে। এয়া ভাল লাগে এনেকৈ ৰাইজ একেলগে ওলাই আহিছে। আৰু আমিও বান সাহাৰ্য দিবলৈ পাই ভাল পাইছোঁ, কাৰণ বহুত দুখ কষ্টৰ মাজত আছে। বহুত ইমানেই পানী, চাওকচোন কি পৰিস্থিতি চাইছেনে? চাৰিওপিনে খালি পানীয়েই পানী। মানুহে বহুত কষ্টত আছে দেই, শিৱসাগৰৰ ৰাইজ বহুত কষ্টত আছে।
খুব বেয়া লাগে চাই। এই পৰিস্থিতি যে ভগৱানে আৰু ক'তো নিদিয়ে, এনেকুৱা যাতে ভয়ংকৰ বানপানী যাতে আৰু ক'তো নিদিয়ে দেই। বহুত দুখ লাগিল। শিৱসাগৰ আৰু বিভিন্ন অঞ্চলত আছে, এতিয়াও পানীৰ তলতে আছে বহুত গাঁও। তো শিৱসাগৰ ৰাইজ ইমান দুখত আছে, চাই আমাৰেই বেয়া লাগে। ভগৱানে যাতে আৰু ক'তো এনেকুৱা ভয়ংকৰ বানপানী যাতে আৰু ভৱিষ্যতত নিদিয়ে দেই। বহুত দুখজনক শিৱসাগৰৰ যোনটো বানপানী হৈছে, বৰ দুখজনক দেই। বৰ বেয়া লাগে চাই, ইমান মানুহে কষ্টত আছে। কি ক'ম, কিছুমান মানুহ আছে নোখোৱাকৈও আছে, ইমান কষ্টত আছে। চালেই নিজৰ চকুৰে চকু পানী ওলাই আহে, ইমান কষ্টত আছে দেই। আৰু আমাৰ ভাই ককাহঁত ইয়াতে লাগি আছে চাংমাই গাঁৱৰ পৰা। এতিয়া লাহে লাহে ওলাই আছোঁ, এতিয়া আৰু বেলেগ গাঁৱলৈ যাম। বাই বাই। এতিয়া আৰু আগবাঢ়ো, আৰু আগত ক'ত ক'ত মানুহে পোৱা নাই তেনেকুৱা গাঁৱতে গৈ আছোঁ বিচাৰি বিচাৰি। একদম ভিতৰীয়া যিবিলাক গাঁও আছে সেইবিলাক যাবলৈ চেষ্টা কৰিম। বলক গৈ থাকোঁ আৰু লাহে লাহে। ইয়াতে এইফালে যাব পাৰিলেতো ভালেই আছে, এবাৰ ওলাই দিব পাৰিলেতো ভালেই আছে। মাল বস্তু এতিয়া শেষ হ'বলৈ ধৰিছে আৰু লাষ্ট আমি এতিয়া বৰ্তমান আছোঁ শিৱসাগৰ জিলাৰ নিমাইজানত। আৰু নিমাইজানতে আমাৰ লাষ্ট। এতিয়া এইখিনি দিব পাৰিলে আৰু আমাৰ আজৰি ক'বলৈ গ'লে আকৌ চেষ্টা কৰিম আহিবলৈ। তো নিমাইজান গাঁৱতে আছোঁ বৰ্তমান। আমাৰ লগ বন্ধুৱে অলপ আগুৱাই দিছে আৰু নিমাইজান গাঁৱত চাওকচোন, পানী এতিয়ালৈকে শুকুৱাই নাই, পানীয়ে পানী চাৰিওপিনে চব। গৰু ছাগলী হাঁহ মুৰ্গী চব আৰু একেলগে ক'ত যাব সিহঁত, থকা ঠাই নাই, চাৰিওপিনে পানীয়ে পানী। বহুত দুখ লগা এটা পৰিৱেশ। এয়া হ'ল লখিমপুৰৰ পাৰ্টি, লখিমপুৰৰ পৰা আহিছিলে। তাৰ আগৰ এটা টীম আছে ঢকুৱাখানা কোনফালৰ পৰা আহিছে। তো এনেকৈয়ে চাওকচোন দি গৈ আছোঁ, আমিও আছোঁ। আমি দিলোঁ বাৰু এইটো ছাইডত, সিহঁতে বেলেগ ছাইডৰ পৰা আহি এতিয়া এইটো ৰোড ধৰিলে। আৰু এয়া চাওক ঘৰৰ অৱস্থা চাওক, গৰু ছাগলী চব ৰাস্তাত। ক'ত যাব সিহঁত, যাবলৈ ঠাই নাই নহয় ক'তো। বহুত ৰিস্ক দেই। আমি এইপিনে এতিয়া বেতবাৰীৰ পৰা আহি পানি আৰু ক'তো নিমাইজান বেতবাৰী তাৰপিছত ভাড়াধৰা এইখিনি ৰাজ্য দি পানি আহি পিনি এতিয়া আমাৰ ঘৰ পালোহি। এতিয়া আমাৰ বৌমাহঁতৰ ঘৰত ভাত বনাইছিলে, বৌমাহঁতৰ ঘৰত আমাৰ কাৰণে ভাত বনাইছিলে। এতিয়া আমি ভাত খাই আছোঁ। এতিয়া বিপিনদাই ভাত খাই আছে। আমি সকলো আমাৰ যিটো টীম আছিলে গোটেই টীমটোৱে ভাত খাই আছোঁ এতিয়া বৰ্তমান। বিপিনদা কেনেকুৱা? বহুত সুন্দৰ, মজা বনাইছে দেই। মানে ভাল পালেও বেয়া পালেও খোৱা দেই। ভাল ভাল। কিন্তু আমাৰ মাজত আমাৰ লগৰ এজনী নাই বৰ্তমান, প্ৰিয়ংকা। তাই ঘৰত থাকি গ'ল নিমাইজানত। তাইৰ ঘৰটোতো এবুকু পানী এতিয়াও আছে। তাই এবুকু পানী থকাৰ পিছতো যে আমাৰ লগত যে গৈছে ন, আমাৰ লগত বহুতখিনি সহায় কৰি দিছে। আমাৰ লগত এবুকু পানী থকাৰ পিছতো তাই আমাৰ লগত গ'ল। আৰু দিনটো আৰু শিৱসাগৰ জিলাতে বিভিন্ন জেগাত গ'লোঁ। বানাকান্ত ৰাইজক অলপ সহায়ৰ হাত আগবাঢ়ি তেনেকৈ অলপ বান সাহায্য দি কৰি আহি এতিয়া আমাৰ পাৰ্থৰ খুৰাৰ ঘৰ ন, বৌমাৰ ঘৰতে আছোঁ বৰ্তমান। ইয়াতে খোৱা বোৱা আমাৰ চলি আছে। দুপৰীয়া সাজ বনালে, খুব ধুনীয়া বনালে, খায়ো ভাল লাগিছে। কাৰণ কালি ৰাতি আমাৰ খোৱা হৈছিলে বাগৰিত, আৰু দিনটো খোৱাই নাই আমাৰ। একেবাৰে এতিয়া ক'বলৈ গ'লে আবেলি 4টা বজামানত আমি খাই আছোঁ গোটেইখিনি একেলগত। তো দুদিন হ'ল শিৱসাগৰৰ পৰা আহিলোঁ। শিৱসাগৰৰ পৰা আহিলেও মনটো ভাল লগা নাই, কাৰণ বহুত দুখ লাগিল।
কাৰণ আমিও বান সাহাৰ্য লৈ গৈছোঁ, কিন্তু যিমানটো পাৰিছোঁ ভিতৰুৱা অঞ্চলবিলাকত আমি বান সাহাৰ্য দি আহিছোঁ। কিন্তু ঘৰত আহিলে মনটো বৰ অস্থিৰ, কিয় শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজ ইমানেই দুখত, ইমানেই দুখ কষ্টৰ মাজত আছে, মানে মই নিজে কৈ মানে বুজাব নোৱাৰা এটা অনুভূতি ক'বলৈ গ'লে দেই। কাৰণ বানপানী আমাৰ ইয়াতো হয় বা গোটেই অসমতেই যোনবিলাক নৈপৰীয়া জেগা আছে সেইবিলাক বানপানী হয় বাৰু, কিন্তু শিৱসাগৰৰ যোনটো বানপানী একচুৱেলিটো বানপানী নহয়, যে নাগা পাহাৰৰ পৰা এটা ডাঙৰ এটা ঢৌ আহিছে, দিখৌজাজী নৈ হৈ তেনেকৈ আহিছে। কিন্তু এনেকুৱা ভয়ংকৰ বানপানী যাতে অসমত আৰু ক'তো নহয়, মানে ভগৱানৰ ওচৰত সেয়াই ভগৱানক যাতে দ্বিতীয়বাৰ এনেকুৱা বানপানী যাতে ক'তো নিদিয়ে দেই। বহুত ভয় লগা, বহুত ভয়ংকৰ বানপানী। কিন্তু আমি আকৌ ভাবিছোঁ, ঘৰত আহিও মনটো ভাল লগা নাই, আকৌ ভাবিছোঁ যে আগষ্ট মাহৰ 15 বা 20 তাৰিখে যাম। আৰু এইবাৰ গ'লে আমি খোৱা বোৱা খাদ্য সামগ্ৰী লৈ নাযাওঁ। এইবাৰ গ'লে আমি তেনেকুৱা পশুধন, গৰু ছাগলী, হাঁহ কুকুৰা, সিহঁতৰ কাৰণে বিশেষকৈ গৰুৰ কাৰণে শুকান খেৰ, আকৌ এইফালে মাকৈ ভুচি, তুঁহগুৰি আৰু দলঘাঁহ আৰু নেপিয়াৰ মোৰ ঘৰতে, মোৰ বাৰীতে আছে। আৰু দলঘাঁহ কাৰোবাক দি কটোৱাই তেনেকৈ 2টা ট্ৰাক ভৰ্তি কৰি তেনেকৈ লৈ যাম। অতি সোনকালে গৈ আছোঁ, কাৰণ মই নিজে চকুৰে চাই অহা, নিজে চকুৰে দেখি আহিছোঁ যোনটো পৰিস্থিতি বহুত বেয়া। গৰু ছাগলী ক'ত থাকিব সিহঁত, চাৰিওপানীয়া পানী, আৰু ঘৰ বুলি ক'বলৈতো নায়েই, কাৰণ গোটেইটো ঘৰ যদি পানীৰ তলতে, গৰু ছাগলী থাকিব ক'ত। এতিয়া কোনোবা ঠাইত ৰাস্তাবিলাক পানী অলপ কমিছে, ৰাস্তাতে আশ্ৰয় লৈছে, তাৰ লগত মানুহ, গৰু ছাগলী, হাঁহ কুকুৰা, গোটেই পশুধন মানুহে একেলগে। কিন্তু মানুহৰ খোৱা বোৱাটো পাইছে, কিন্তু গৰু ছাগলীৰ খোৱা বোৱা ক'বলৈ গ'লে নায়েই। কিছুমান গৰু ছাগলী বেমাৰ হৈ গৈছে, শুকাই খিনাই একদম চালে মানে চকু পানী ওলাই আহে তেনেকুৱা। সেইকাৰণে বেছি দুখ লাগিছে, কাৰণ জীৱ জন্তুক ভাল পাওঁ যিহেতু। সিহঁতৰ কাৰণে আমি এতিয়া শুকান খেৰ, ভুচি, মাকৈ, তুঁহগুৰি আৰু লগতে নেপিয়াৰ ঘাঁহ, দল ঘাঁহ এইবিলাক লৈ যাম। আৰু লগতে যিবিলাক মেডিচিন, এতিয়া মানুহৰ ক'বলৈ গ'লে বানপানী কমিছে, এতিয়া ক'বলৈ গ'লে পেটৰ বেমাৰ, চৰ্দি জ্বৰ কাহ খজুৱতি এইবিলাক বেমাৰ হ'ব। আৰু এইবিলাক বেমাৰৰ আমি মেডিচিন যিমানটো পাৰোঁ লৈ যাম। ORS লগতে তেনেকুৱা ধৰণৰ মেডিচিনো লৈ যাম। আৰু অতি সোনকালে আকৌ শিৱসাগৰ জিলাৰ বানাক্ৰান্তৰ ওচৰলৈ গৈ আছোঁ। আৰু 2 দিন থাকিলোঁ, খোৱা বোৱাটো বাদ দিয়ক, এসাঁজ খাইছোঁ পাহঁতৰ ঘৰত, আপোনালোকে চাগে চাইছে। কিন্তু দিনটো খোৱা বোৱা নাই, ৰাইজৰ হৈ কাম কৰিছোঁ, কাৰণ মানুহে মানুহৰ বাবে, আমি নকৰিলে কোনে কৰিব। তো তেনেকৈ কাম কৰি গৈছোঁ। নেপালী খুটি গ'লোঁ, আকৌ এইফালে বেতবাৰী গ'লোঁ, লগতে চাংমাই গাঁৱত গ'লোঁ, আকৌ নিমাইজানত গ'লোঁ, ঢেৰ জেগাত গ'লোঁ। বহুত দুখ লাগিল, যিমানটো পাৰিছোঁ ৰাইজক সহায় কৰিছোঁ। তো আগন্তুক দিনত আকৌ গৈ আছোঁ, আপোনালোকে আশীৰ্বাদ কৰিব যাতে অতি সোনকালে গৈ পাওঁ, জীৱ জন্তু আৰু মানুহক যাতে মানুহৰ সহায় কৰিব পাৰে। তো ইয়াৰ পৰা মই বাই দিলোঁ দেই।